So, hello student, welcome to ND Education. আজি এটা most important video মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজি এই ভিডিঅ'টি হৈছে স্মাৰ্ট পৰ্টেলত তোমালোকে কেনেকৈ প্ৰগ্ৰাম সিলেকশ্যন কৰিবা। ওকে, তোমালোকে হয়তো গম পাইছা আজিৰ পৰা অৰ্থাৎ 12 মে তাৰিখৰ পৰা স্মাৰ্ট পৰ্টেলত কলেজ এপ্লাই বা সাবজেক্ট সিলেকশ্যন, প্ৰগ্ৰাম সিলেকশ্যন এইখিনি ষ্টাৰ্টেড হৈছে আৰু বহুতো ষ্টুডেণ্টৰ মাজত প্ৰশ্ন আহি আছে যে কেনেকৈ আমি সেই ষ্টেপখিনি কৰিম, কেনেকৈ মাৰ্ক এন্ট্ৰি কৰিম, কলেজ সিলেকশ্যনৰ প্ৰেফাৰেন্স কেনেকৈ দিম, ফি ৱেইভাৰৰ বাবে কেনেকৈ কি কৰিব লাগিব, গোটেইবিলাক ডাউটৰ ওপৰত আজিৰ এই ভিডিঅ'টি হয় আৰু মেইনলি ষ্টেপ বাই ষ্টেপ তোমালোকে কেনেকৈ এপ্লাই কৰিবা। বহুতে মই দেখি আছো ইউটিউবাৰ বহুতে কৈ আছে যে ফৰ্থ ছাবজেক্টৰ মাৰ্ক দিব নালাগে, কিছুমানে কৈ আছে ফৰ্থ ছাবজেক্টৰ মাৰ্ক দিবা, কিছুমানে কৈ আছে অমুক কৰিবা তমুক কৰিবা। চ' ষ্টুডেণ্টৰ মাজত বহুত কনফিউজন আহি পৰিছে ফৰ্থ ছাবজেক্টৰ মাৰ্ক দিব লাগিব নে নাই সেইটোৰ ওপৰত। গতিকে মই গোটেইখিনি এক্সপ্লেইন কৰি যাম ডিটেইলত যাতে তোমালোকে এনচিয়ৰ হৈ লোৱা কি কৰিলে শুদ্ধ হ'ব, কি কৰিলে ভুল। ওকে, চ' আহা মই বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰ আগত তোমালোকে চাই লোৱা টাইমলাইনখিনি, মই ইমান ডিছকাছ কৰা নাই, তোমালোকে হয়তো এইটো আগতে পাই গৈছা যে 11 এপ্ৰিলত আমাৰ স্মাৰ্ট পৰ্টেল খুলিছিল। দেন 12 তাৰিখৰ পৰা 12 মে পৰ্যন্ত আমাৰ ৰেজিষ্ট্ৰেশ্যন বা যিখিনি কলেজ এপ্লাই সেই ডেটটো আছে। এতিয়া যদি 12 তাৰিখৰ আগলৈ কোনেও স্মাৰ্ট পৰ্টেলত একো ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল বা ধৰা কলেজ এপ্লাই কৰা নাছিল, ওকে, কলেজ এপ্লাইটো আজি খোলা দিলে, কিছুমানে ৰেজিষ্ট্ৰেশ্যনে কৰা নাই, প্ৰফাইল কমপ্লিটে কৰা নাই। চ' তোমালোকে 12 তাৰিখৰ পৰা যিটো 22 তাৰিখৰ এই সময়সীমাটো দিছে এই সময়সীমাৰ ভিতৰতো তোমালোকে ৰেজিষ্ট্ৰেশ্যন বা প্ৰফাইল কমপ্লিটখিনি কৰি ল'ব পাৰিবা। এই সময়টোত যে অকল কলেজ এপ্লাই কৰিব পাৰিবা সেইটো নহয়। ওকে, চ' এইটো এটা মেইন ডাউট। দেন 23 পৰা 25 তাৰিখে তোমালোকৰ কালেকশ্যন উইণ্ড' খুলিব, যদি কিবা ভুল কৰা শুদ্ধ কৰিব পাৰিবা। ওকে, দেন 26 পৰা 28 তাৰিখে কি কৰিছে যে তোমালোকৰ এইটো দিনত যিবিলাক কলেজ আছে, যিবিলাক ইউনিভাৰ্চিটি আছে, তেওঁলোকে তোমালোকৰ এপ্লিকেশ্যনসমূহ চাব, তোমালোকৰ ডিটেইলছবিলাক ভেৰিফাই কৰিব। দেন 29 মেৰ পৰা 1 জুনৰ ভিতৰত তোমালোকৰ মেৰিট লিষ্টৰ প্ৰিপাৰেশ্যন কৰা হ'ব আৰু 2 জুনত তোমালোকৰ মেৰিট লিষ্ট সেনেকৈ ওলাই থাকিব। ফাৰ্ষ্ট মেৰিট লিষ্ট ওলোৱাৰ পিছত ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যন হ'ব। ওকে, দেন ছেকেণ্ড মেৰিট লিষ্ট ওলাব, দেন ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন। চ' মই মেৰিট লিষ্ট যেতিয়া ওলাব, মেৰিট লিষ্টৰ ওপৰত কিবা যদি কনফিউজন আছে তেতিয়া সেইবিলাক ভিডিঅ'ত মই ডিছকাছ কৰিম। চ' এতিয়াও যদি কিবা কনফিউজন আছে কমেণ্ট কৰিবা যাতে মই নেক্সট ভিডিঅ'বিলাকত সেইবিলাক কভাৰ কৰিব পাৰোঁ। আজি মেৰিট লিষ্টৰ ওপৰত ইমান কৈ নাযাওঁ, কেনেকৈ এডমিশ্যন হ'ব, কেনেকৈ স্পট এডমিশ্যন হ'ব, গোটেইখিনি মই পিছলৈ ডিছকাছ কৰি যাম। সেনেকৈ CUETৰ ক্ষেত্ৰতো পিছত খুলি দিব। আৰু তোমালোকৰ স্মাৰ্ট পৰ্টেলটো যদি পিছলৈও থাকে, ওকে, ধৰা তোমাৰ চিট বাচি গ'ল কলেজবিলাকত, তথাপিও তোমালোকৰ পিছলৈ আকৌ স্মাৰ্ট পৰ্টেল খুলি দিয়া চান্স থাকে। গতিকে বিভিন্ন ধৰণৰ আপডেট আহি আছে ইন ফিউচাৰ, তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা। গতিকে ইন ফিউচাৰ কিবা স্মাৰ্ট পৰ্টেল ৰিলেটেড আপডেট আহিলে মই জনাই দিম। আজি চাওঁ আহা আমি কেনেকৈ ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিম আৰু বেলেগ ডাউটখিনি। চ' তোমালোকে স্মাৰ্ট পৰ্টেলত লগইন হৈ ল'বা। লগইন কেনেকৈ হ'বা তাৰ বাবে প্ৰথমতে ইয়াৰ পৰা লগ আউট হৈ লওঁ। চ' তোমালোকে লগইন হ'বলৈ এই স্মাৰ্ট পৰ্টেলটোত আহি ল'ব লাগিব। কেনেকৈ আহিবা? জাষ্ট গুগলত নহয়, তোমাৰ যিকোনো এটা ব্ৰাউজাৰ, ক্ৰম ব্ৰাউজাৰ হওক বা বেলেগ কিবা ব্ৰাউজাৰ হওক, তাত ধুনীয়াকৈ চাৰ্চ কৰিবা স্মাৰ্ট পৰ্টেল। ওকে, স্মাৰ্ট পৰ্টেল বুলি তোমালোকে চাৰ্চ কৰি দিবা আৰু স্মাৰ্ট পৰ্টেল বুলি চাৰ্চ কৰাৰ পিছত আছাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল বা assam.admission.sama.ac.in এই যিটো লিংক আছে ইয়াত তোমালোকে গুচি যাবা। ওকে, আৰু এই লিংকটোত তোমালোকে গৈ কিনে স্মাৰ্ট পৰ্টেলৰ কামখিনি কৰিব লাগিব। আৰু যদি তোমালোকৰ কনফিউজন হৈ আছে মই এই বস্তুখিনি তোমালোকক বা ইয়াৰ লিংকখিনি তোমালোকক ডেছক্ৰিপশ্যনত মই দি দিম। ওকে, এইটো মই ক্লজ কৰি দিছোঁ। চ' ইয়াত আহি গ'লে তোমালোকে তলত যদি চোৱা বা ওপৰৰ যিখিনি হেল্প চেণ্টাৰৰ কাষত যিখিনি এই বস্তুখিনি আছে, ইয়াত ছাইডত ৰেজিষ্টাৰৰ অপশ্যন আছে আৰু লগইন। ৰেজিষ্টাৰ তেওঁলোকে কৰিব যিসকলে এতিয়ালৈ স্মাৰ্ট পৰ্টেলত একো কামেই কৰা নাই। আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে, প্ৰফাইল কমপ্লিট কেনেকৈ কৰে, এইবিলাকৰ ভিডিঅ' মই অলৰেডি বনাই থৈছোঁ, ডেছক্ৰিপশ্যনত লিংক আছে, সেইখিনি চাই লোৱা। তাৰে পিছতহে তোমালোকে ইয়াত লগইন কৰি কলেজ এপ্লাইৰ কামখিনি কৰিব লাগিব। ওকে, চ' তাৰ বাবে তোমালোকে যিটো লগইনৰ অপশ্যন আছে এইটো বা তলতো এটা আছে এক্সিষ্টিং ইউজাৰ্ছ লগইন, এই যিকোনো এটা অপশ্যনত তোমালোকে জাষ্ট ক্লিক কৰি দিবা। ওকে, ক্লিক কৰি উঠি ৱেইট, চ' ক্লিক কৰি উঠি তোমালোকৰ ইয়াত যিখিনি লগইনৰ ID বা পাছৱৰ্ড ID, অৰ্থাৎ তোমালোকৰ যিটো ইমেইল দিছিলা ইমেইলটো দিবা, তলত পাছৱৰ্ডটো দিবা আৰু যেতিয়া এইটো কোড দেখিছা 382413 এনেকৈ কিবা এটা কোড আহিব তোমালোকৰ ছাইডত কেপচা ভেৰিফিকেশ্যন, সেই কোডটো ইয়াত টাইপ দা টেক্সট, ইয়াত তোমালোকৰ সেই কোডটো টাইপ কৰি দিবা। যেনেকৈ মই ধৰা এইটো যিটো কোড আহিছে ইয়াত টাইপ কৰি দিলোঁ। চ' এনেকৈ কোডটো টাইপ কৰিবা আৰু গোটেইখিনি ডিটেইলছ দি লগইনৰ অপশ্যনটোত ক্লিক কৰি দিবা। চ' ষ্টুডেণ্ট আমি ইয়াত লগইন হৈ ল'লোঁ। লগইন হোৱাৰ লগে লগে তোমালোকৰ সন্মুখত এখন পেজ আহিব পাৰে যে কেনেকৈ পে'মেণ্ট কৰিবা, কেছত নে অনলাইনত। ওকে, তাত
আৰু বহুতে সুধি আছে যে আমি যদি ফি ৱেইভাৰ এপ্লাই কৰিছোঁ তথাপিও এই অপশ্যনটো চিলেক্ট কৰিব লাগিব নেকি কেছ পে'মেণ্ট বা অনলাইন পে'মেণ্ট অ'কে চ' যদি তোমালোকে ফি ৱেইভাৰ এপ্লাই কৰিছা তোমালোকেতো পইচা দিব নালাগে বাট পইচা দিব নালাগিলেও ধৰা ফি ৱেইভাৰ এপ্লাই কৰিছা এখন কলেজত ফি ৱেইভাৰ লৈ লোৱা দেন নেক্সট সেইখন কলেজত উইথড্ৰ কৰি নেক্সট আৰু এখন কলেজত গ'লে তোমালোকে ফি ৱেইভাৰ নোপোৱা তেতিয়াতো পইচা দিব লাগিব পাৰে ন ইন ফিউচাৰ চ' এই যিকোনো এটা অপশ্যন তোমালোকৰ চিলেক্ট কৰি ৰাখা অ'কে চ' প্ৰথমে যদি ফি ৱেইভাৰ দিছা তথাপিও এইটো চিলেক্ট কৰি ৰাখা তোমালোকে এক্সট্ৰা পইচা দিব নালাগে বাট ইন ফিউচাৰ যদি কেতিয়াবা দিব লগা হয় তেতিয়াতো প্ৰব্লেম হ'ব ন চ' এতিয়া তোমালোকে ফি ৱেইভাৰ থাকিলেও তোমালোকৰ এই যিটো অপশ্যন আছে কেছ পে'মেণ্ট কৰিবা নে অনলাইন পে'মেণ্ট কৰিবা এইটো চিলেক্ট কৰি ল'বা আৰু যিসকলেতো ফি ৱেইভাৰ নকৰে তেওঁলোকেতো এইটো চিলেক্ট কৰিব লাগিবই চ' এইটো সকলো ষ্টুডেণ্টে তোমালোকৰ নিজৰ প্ৰেফাৰেঞ্চ অনুসৰি এই অপশ্যনটো চিলেক্ট কৰি ল'বা অ'কে আৰু ছেভ কৰি দিলোঁ এতিয়া আহিল মেইন কথা আমি কেনেকৈ এপ্লাই কৰিম এপ্লাই কৰিবলৈ প্ৰথমে তোমালোকে ইয়াত গ্ৰীণ কালাৰত এপ্লাই নাও নামৰ এটা অপশ্যন দেখা পাইছা সেইটোত ক্লিক কৰিব পাৰা বা ওপৰতো তোমালোকৰ এপ্লাই ফৰ আ প্ৰগ্ৰাম এনেকৈ বহুত ধৰণৰ অপশ্যন আছে মই এপ্লাই নাও অপশ্যনটোত ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰাৰ পিছত তোমালোকৰ এডমিশ্যন মোড ইউনিভাৰ্চিটি কলেজ এইবিলাক আছে চ' ক'ত কেনেকৈ কি চিলেক্ট কৰিব লাগে সেইখিনি মই দেখাই দি আছোঁ চাই থাকা চ' যিহেতু আমাৰ প্ৰথমে নন চি ইউ টি অৰ্থাৎ HSৰ মাৰ্ক হিচাপত এডমিশ্যন হ'ব চ' নন চি ইউ টিৰ অপশ্যনটো মই চিলেক্ট কৰিলোঁ ইয়াৰ পিছত কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে এপ্লাই কৰিবা যদি কিছুমানে কলেজত এডমিশ্যন ল'ব সেই কলেজখন কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় এতিয়া বহুতো ধৰণৰ কলেজ আছে কিছুমান কলেজ তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় তেতিয়া প্ৰথমে তোমালোকৰ ইয়াত গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিটো চিলেক্ট কৰি ল'বা অ'কে ৱেইট চ' গুৱাহাটী ইউনিভাৰ্চিটি চিলেক্ট কৰিলোঁ আৰু ইয়াৰ পিছত কলেজ বা ডিপাৰ্টমেণ্ট ইয়াত বিভিন্ন ধৰণৰ কলেজৰ নামসমূহ আহি গৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কি কলেজ আছে চ' ধৰা তোমালোকৰ ইয়াৰ যিকোনো এখন কলেজত এপ্লাই কৰিবা মই এনে এখন দেখাই দিছোঁ কিবা এখন কলেজ সেইখন চিলেক্ট কৰি ল'বা অ'কে আৰু তাৰপিছত প্ৰগ্ৰাম লেভেল বেচেলৰ ডিগ্ৰী বেচেলৰ অৰ্থাৎ তোমালোকৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামেই হ'ব সেইটো চিলেক্ট কৰিব লাগিব আৰু নেক্সট কনফিউজন আহিব পাৰে কিছুমানৰ যদি মই সেই ইউনিভাৰ্চিটিখনতে এপ্লাই কৰিব খোজোঁ তেতিয়া কি কৰিম অ'কে চ' এতিয়া ধৰা মই গুৱাহাটী ইউনিভাৰ্চিটিত এপ্লাই কৰিব খোজোঁ তাত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰাওতো তোমালোকৰ বেচেলৰ ডিগ্ৰী বা ইণ্টিগ্ৰেটেড কৰ্চ প্ৰভাইড কৰে দেন তোমালোকে এই যিটো কলেজ বা ডিপাৰ্টমেণ্টৰ অপশ্যন আছে তাত কেম্পাছ বুলি লিখি দিবা কেম্পাছ অ'কে চ' আহি গ'ল ন গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ অৰ্থাৎ তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ সেই গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছতেই তোমালোকে পঢ়িবা অ'কে এনেকৈ যদি ডাইৰেক্ট ইউনিভাৰ্চিটিখনত এডমিশ্যন ল'ব খোজা সেইটো চিলেক্ট কৰিব লাগিব আৰু নেক্সট ডাউট যদি তোমালোকৰ অট'নমাছ কলেজ হয় কোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত নহয় যেনেকৈ বি বৰুৱা কলেজ বা কটন কলেজ নহয় বি বৰুৱা কলেজ বা কমাৰ্চ কলেজখনো আই থিংক অট'নমাছ হৈছে য়েছ গুৱাহাটী কমাৰ্চ কলেজখনো অট'নমাছ হৈছে চ' তেতিয়া প্ৰথমে সেই ইউনিভাৰ্চিটিৰ অপশ্যনটোতে তোমালোকৰ সেই কলেজখনৰ নামটো লিখি দিব লাগিব ধৰা মই বি বৰুৱা কলেজটো দিলোঁ অ'কে বি বৰুৱা কলেজ অট'নমাছ মই চাৰ্চ কৰি দিলোঁ ইয়াৰ পিছত ছেকেণ্ড যিটো অপশ্যন আছে তাতো সেই কলেজখনৰ নামটো তোমালোকে দি দিব লাগিব অ'কে এনেকৈ তোমালোকে ইউনিভাৰ্চিটি বা কলেজৰ অপশ্যনটো চিলেক্ট কৰাতে সাৱধান হৈ ল'বা আৰু ভালকৈ চাই মেলি কথাখিনি কৰিবা কামখিনি কৰিবা অ'কে ইয়াৰ পিছত প্ৰগ্ৰাম লেভেল আণ্ডাৰ গ্ৰেজুৱেট বা যদি ইউনিভাৰ্চিটিত হয় কিছুমানত ইণ্টিগ্ৰেটেড হয় সেই লেভেলটো ইয়াত চিলেক্ট কৰিব লাগিব ইয়াৰ পিছত চিম টাইপ এটা NEP ষ্ট্ৰীম এটা NEP ডিচিপ্লিন স্পেচিফিক NEP ষ্ট্ৰীম কোনবিলাক হ'ব যিবিলাক নৰ্মেল BA BSc এনেকুৱা ধৰণৰ হয় আৰু NEP ডিচিপ্লিন স্পেচিফিক কোনবিলাক হ'ব ধৰা তোমালোকৰ ৰবা ইয়াত মই দেখাই দি আছোঁ কিছুমান থাকে ন BCA হ'ব পাৰে বা BBA হ'ব পাৰে এনেকুৱা টাইপৰ ধৰা যদি মই NEP ষ্ট্ৰীম চিলেক্ট কৰোঁ তেতিয়া আমাৰ বেচেলৰ অফ চায়েন্স আহি গৈছে আৰু যদি NEP ডিচিপ্লিন স্পেচিফিক চিলেক্ট কৰোঁ দেন আমাৰ BBA আহিছে হয় ন বা BSc IT আহিছে চ' এনেকৈ তোমালোকৰ যিটো হয় ফাৰ্ষ্ট ইয়াত চিলেক্ট কৰিবা দেন সেই বস্তুটো তলত প্ৰগ্ৰামত আছে নে নাই চাই ল'বা সেনেকৈ স্কিমটো NEP হয় নে NEP ডিচিপ্লিন স্পেচিফিক হয় চাই ল'বা এতিয়াতো মেক্সিমামে আমাৰ BA BSc বিকম নৰ্মেলখিনি কৰিব ন চ' তাৰ বাবে আমি NEP ষ্ট্ৰীম চিলেক্ট কৰিম আৰু ধৰা ইয়াত আহি গৈছে বেচেলৰ অফ আৰ্টছ কৰিবা নে বেচেলৰ অফ চায়েন্স কৰিবা অ'কে আৰু ইয়াত আই থিংক বিকমটো ডিচিপ্লিন স্পেচিফিকত আছে য়েছ চ' সেই নিজৰ মতে যিখন কলেজত যেনেকৈ আছে চাৰ্চ কৰি ল'বা ধৰা মই ইয়াত বি বৰুৱা কলেজত BScত এপ্লাই কৰিম দেন বেচেলৰ অফ চায়েন্সটো চিলেক্ট কৰি দিলোঁ অ'কে আৰু ইয়াৰ পিছত এই যিটো লিংক আহিছে লিংক টু ৱেইট ডাঙৰ কৰি দিছোঁ চোৱা লিংক টু কলেজ এডমিশ্যন পলিচি এইটোত গৈ কিনে তোমালোকৰ সেই কলেজখনৰ ক'ত কিমান পাৰ্চেণ্টেজ লাগে কি আছে বা কি ছাবজেক্ট আছে এইখিনি চাই ল'ব পাৰা যদি ইয়াত মই ক্লিক কৰি দিওঁ ক্লিক কৰিলে লোডিং হৈ কিনে সেই কলেজখনৰ ওপৰত তোমালোকৰ গোটেইখিনি ডিটেইলছ আহি যাব বুলেটিনখিনি আহি যাব যে কোনটো ছাবজেক্টত মেজৰ ল'বলৈ কিমান পাৰ্চেণ্টেজ লাগে ক'ত কিমান লাগে গতিকে সেইখিনি চাই ল'বা নহ'লে এনে এপ্লাই কৰা হ'ব ন কাৰণ মেক্সিমাম আমি 6খন কলেজত এপ্লাই কৰিব পাৰিম আৰু 6খন কলেজত এপ্লাই
কৰাৰ পিছত আৰু পিছত বেলেগ কলেজ এপ্লাই কৰিব নোৱাৰিম গতিকে যিখন কলেজত পোৱা চান্স আছে সেইটোত চাই ল'বা ইয়াতে প্ৰস্পেক্টাছখিনি আহি গৈছে ধৰা বেলেগ কলেজৰো আহি যাব আৰু এনেকৈ চাই ল'বা ইয়াত তোমাৰ কোৰ্চৰ ডিটেইলছো থাকিব অ'কে কোৰ্চৰ ডিটেইলছ আছে ক'ত কিমান চিট আছে কি আছে আৰু ক'ত কিমান মাৰ্ক লাগে সেইখিনিও আছে ধৰা মই ইয়াত যিটো কণ্টেণ্টছ আছে ইয়াত তোমালোকে চাই ল'ব পাৰা কোৰ্চ অফাৰ্ড অ'কে এনেকৈ বেলেগ বেলেগ কলেজৰ ডিটেইলছখিনি ফাৰ্ষ্ট চাই ল'বা তাৰপিছতহে তোমালোকে এপ্লাই কৰিবা অ'কে চ' এইখিনি ইয়াত মই কৈ দিলোঁ চ' এইটো চিলেক্ট কৰি কিনে যিটো প্ৰচিডৰ অপশ্যন আছে প্ৰচিডৰ অপশ্যনটোত আমি ক্লিক কৰি দিলোঁ অ'কে এতিয়া আহিছে চিলেক্ট এডমিশ্যন স্কিম মেজৰ বা মাইনৰ এতিয়া যিসকলে ডাইৰেক্ট মেজৰ কৰিব অনাৰ্ছ কৰ্চ কৰিব ধৰা ফিজিক্সত মেজৰ কৰিম কেমেষ্ট্ৰিত মেজৰ কৰিম অসমীয়াত মেজৰ কৰিম তেতিয়া যিটো প্ৰথম অপশ্যন আছে মেজৰ ওৱান মাইনৰ সেইটো ক্লিক কৰিবা অৰ্থাৎ তোমালোকৰ প্ৰথম ছাবজেক্টটো মেজৰ হ'ব আৰু ছেকেণ্ড ছাবজেক্ট মেজৰৰ লগত মাইনৰ এটা যিকোনো ছাবজেক্ট ল'ব লাগিব ধৰা ফিজিক্স ল'লা তাৰ লগত মাইনৰ কেমেষ্ট্ৰি বা মেথছ সেনেকৈ এটা ল'ব লাগিব অ'কে আৰু ফিজিক্স ল'লে মেথছখন ল'ব নাপাহৰিবা কাৰণ ফিজিক্সৰ লগত মেথছ ল'লে হেল্প হ'ব তোমালোকৰ ইয়াৰ পিছত 2 মাইনৰ কোনবিলাক হয় যিসকলে জেনেৰেল বা নৰ্মেল যি ৰেগুলাৰ কৰ্চ কৰিব বিচাৰে মেজৰ নোলোৱাকৈ অ'কে কাৰণ মেজৰত কিছুমানত বহুত পাৰ্চেণ্টেজ লাগি যায় মেজৰ যদি ল'ব খোজা চ' পাৰ্চেণ্টেজ যদি কম আছে তোমালোকৰ মেজৰত পোৱা চান্সটো কম আছে তেতিয়া 2 মাইনৰ অপশ্যন চিলেক্ট কৰিলে হ'ব দেন মানে নৰ্মেল দুটাই ছাবজেক্ট থাকিব মেইন ছাবজেক্ট সেই দুটা মাইনৰ হ'ব কিন্তু মেজৰ ছাবজেক্ট নহয় অ'কে অৰ্থাৎ তোমালোকৰ ৰেগুলাৰ কৰ্চ হ'ব চ' মেজৰ চিলেক্ট কৰিলে ওপৰটো মাইনৰ চিলেক্ট কৰিলে তলৰটো অ'কে মই মেজৰটোৱে চিলেক্ট কৰি দেখাই দি আছোঁ ইয়াৰ পিছত প্ৰথম ছাবজেক্টটোৰ বাবে চিলেক্ট গ্ৰুপ উঠিছে ডিচিপ্লিন গ্ৰুপ চাৰ্চ কৰি দিলোঁ আৰু ধৰা মই ফিজিক্সত মেজৰ ল'ম চ' ইয়াত মই বিচাৰিছোঁ ফিজিক্স আছেনে নাই য়েছ ফিজিক্স আহি গ'ল দেন নেক্সট গ্ৰুপটো ছেকেণ্ড ফিজিক্সৰ লগত কি ল'ম ফিজিক্সৰ লগত মই মেথছ ল'ম চ' ইয়াত মেথেমেটিক্সটো দি দিলোঁ চ' কোনটো ছাবজেক্টৰ লগত কি ল'ব লাগে তাৰে বিষয়েও কলেজখনৰ যিখন ইনফৰমেশ্যনৰ ডকুমেণ্ট আছে মই অলপ আগতে অ'পেন কৰি দেখাই দিলোঁ তাত গোটেইখিনি ডিটেইলছ লিখা থাকিব যে অমুক মেজৰৰ লগত অমুক মাইনৰ লাগিব গতিকে সেইখিনি চাই ল'বা তাৰপিছতহে তোমালোকে এপ্লাই কৰিবা কাৰণ কিছুমানত অমুক মেজৰৰ লগত ধৰা ফিজিক্স মেজৰ আছে তাৰ লগত যদি বেলেগ মেজৰ লোৱা তোমালোকৰ প্ৰব্লেম হ'ব পাৰে ন চ' ফিজিক্সৰ লগত মেথছ ল'ব দিব পাৰে কলেজখনৰ পৰা চ' ফাৰ্ষ্ট সেই কলেজখনৰ যিখন ইনফৰমেশ্যনৰ ডকুমেণ্ট আছে সেইখিনি চাই ল'বা তাৰপিছতহে তোমালোকে সেই ছাবজেক্ট চিলেকশ্যনখিনি কৰি ল'বা অ'কে চ' ইয়াৰ পিছত মই এইখিনি কাম কৰিলোঁ এণ্ড দেন প্ৰচিডৰ অপশ্যনটোত ক্লিক কৰিলোঁ একদম ইজি প্ৰচেছ ষ্টেপ বাই ষ্টেপ আৰু ইয়াৰ পিছত এইখিনি আহি গৈছে কি কি চিলেক্ট কৰিছা 1 মেজৰ 1 মাইনৰ দেন আৰু নেক্সট কৰি যা এনেকৈ নেক্সট কৰি যাবা আৰু ইয়াৰ পিছত তোমালোকে যিখিনি প্ৰফাইল কমপ্লিটৰ সময়ত ডিটেইলছ দিছিলে সেই ডিটেইলছখিনি আহি গৈছে চব ঠিকে আছে নে নাই অ'কে আমিতো এতিয়া এডিট কৰিব নোৱাৰোঁ চ' নেক্সট কৰি দিম আৰু কিবা যদি ভুল আছে কাৰেকশ্যন উইণ্ডৰ সময়ত তোমালোকে ঠিক কৰি ল'ব পাৰিবা সেইখিনি ইয়াৰ পিছত একাডেমিক ডিটেইলছ দিব লাগিব ক্লাছ 10 আৰু ক্লাছ 12ৰ এইখিনি ফিল আপ কৰাতে মষ্ট ইম্পৰ্টেণ্ট দেই মই কাৰণ কেইটামান বহুত ইম্পৰ্টেণ্ট কথা ক'ম ইয়াত ফিল আপ কৰাতে চ' ক্লাছ 10ৰ একে ধৰা ক্লাছ 10 তুমি 2022ত পাছ কৰিছা বা 23ত বা 24ত তোমালোকৰ নিজৰ অনুসৰি আৰু তাত কিমান মাৰ্ক পাইছা ধৰা মই 90% পাইছোঁ চামথিং পাইছোঁ নিজৰ মতে এনেকৈ দি দিম দেন ডিভিজন কি যদি 60%ৰ ওপৰত আছে ফাৰ্ষ্ট ডিভিজন হয়নে দেন কলেজখনৰ নামটো ইয়াত ধুনীয়াকৈ লিখি দিবা অ'কে ABC চামথিং আৰু এটা কথা মনত ৰাখিবা যেতিয়া কলেজ বা স্কুলৰ নাম লিখিবা তাত তুমি কেতিয়াও এই ডট কমা ফুল ষ্টপ এইবিলাক একো নিদিবা ডাইৰেক্ট কলেজখনৰ নামটো লিখিবা আৰু স্পেচিয়েল কেৰেক্টাৰ নিদিবা কিছুমানে N% যিটো থাকে তোমালোকৰ ৱেইট দেখাই দি আছোঁ এই এণ্ডৰ অপশ্যনটো কিছুমানে ব্যৱহাৰ কৰে এইটো ব্যৱহাৰ কৰা অনুসৰি তোমালোকে ডাইৰেক্ট ANDN বুলি লিখিবা অ'কে চ' কোনো স্পেচিয়েল কেৰেক্টাৰ ব্যৱহাৰ নকৰাকৈ লিখিবা নহ'লে তোমালোকৰ যিটো নাম আছে সেই নামটো ইয়াত একচেপ্ট নকৰিব পাৰে অ'কে প্ৰব্লেম হৈ যাব পাৰে চ' ইয়াৰ পিছত তোমালোকৰ ধৰা মই এনে লিখি দিলোঁ কিবা এটা কমা দাঢ়ি দি দিওঁ অ'কে নাহিব পাৰে চ' এইটো দি কিনে প্ৰব্লেম হোৱাতকৈ তোমালোকে ধুনীয়াকৈ ডাইৰেক্ট নামটো লিখি দিবা বৰ্ড ইউনিভাৰ্চিটিটো চিলেক্ট কৰিবা কি হয় অ'কে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড অ'কে এইটো হয় মই এইটো চাৰ্চ কৰিলোঁ দেন কিবা আৰু দি দিলোঁ আৰু কলেজখনৰ নাম এইটো নিজৰ মতে দি দিবা ইয়াৰ পিছত ছাবজেক্ট কম্বিনেশ্যন কেনেকৈ দিবা ক্লাছ 10ত কি কি ছাবজেক্ট আছিল চ' তোমালোকৰ মাৰ্কশ্বিটখন ওলাই ল'বা আৰু মাৰ্কশ্বিটখনত চিৰিয়েলি যেনেকৈ আছে ধৰা প্ৰথমতে কিবা থাকিব পাৰে আছামিজ থাকিব পাৰে আছামিজ অ'কে তাৰপিছত কমা এটা দিবা কমা দি অলপ স্পেচ দিবা দেন ছেকেণ্ড যি আছে ইংলিছ আছে ENGLI আছে যি আছে চ' এনেকৈ কমা দি কিনে তোমালোকৰ ধুনীয়াকৈ ছাবজেক্টবিলাক লিখি যাবা আৰু ইয়াতো কৈ দিওঁ ইয়াত অনলি কমাটো ইউজ কৰিবা বাকী তোমালোকৰ ব্ৰেকেটছ হওক ফুল ষ্টপ হওক এইবিলাক একো ইউজ কৰিব নালাগে জাষ্ট কমা ইউজ কৰি কিনে ধুনীয়াকৈ তোমালোকৰ নামটো পাৰিলে কেপিটেলত দি দিবা গোটেইখিনি কাৰণ মাৰ্কশ্বিটত কেপিটেলত থাকে মই ইয়াত স্মল লেটাৰত দিয়া গৈছে চ' এইখিনি এনচিয়ৰ কৰিবা নহ'লে তোমালোকৰ ফৰ্ম ফিল আপ নহ'ব অ'কে
ইয়াত কমাটো দিবা অনলি, বাকী একো কেৰেক্টাৰ ইউজ কৰিব নালাগে। সেনেকৈ ক্লাছ 12ৰ ডিটেইলছো দি দিবা। ক্লাছ 12 তোমালোকে পাছ কৰিছা, ৰিজাল্ট আহিছে। অ'কে, যদি ৰিজাল্ট এতিয়ালৈ অহা নাই, কিছুমান বেলেগ বৰ্ডৰ হ'ব পাৰে, ৰিজাল্ট অহা নাই, দেন এৱেইটেডৰ অপশ্যনটোত ক্লিক কৰিব পাৰা। অ'কে, চ' ক্লাছ 12 পাছ কৰাখিনি ক্লাছ 12 পাছৰ অপশ্যনটো দিলে। দেন কেতিয়া পাছ কৰিছা সেইটো চিলেক্ট কৰিবা। 2024ত পাছ কৰিছা, 23ত পাছ কৰিছা, এইবাৰ পাছ কৰিছা, 26ত পাছ কৰিছা। এণ্ড দেন তোমালোকৰ কি বৰ্ডৰ আণ্ডাৰত হয়। অ'কে, আৰু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিবা ক্লাছ 12ৰ। আৰু মেইনলি ইয়াত যিবিলাকক ষ্টাৰ মাৰ্ক নাই, ইয়াত তুমি চোৱা এই যিটো আছে বৰ্ড আৰু ইউনিভাৰ্চিটি, ইয়াত এটা ষ্টাৰ মাৰ্ক দিয়া আছে ছাইডত ৰেড। চ' ষ্টাৰ মাৰ্ক নিদিয়া ডকুমেণ্টখিনি তোমালোকে তাত নিদিলেও হ'ব। অ'কে, চ' ইয়াত ধৰা এইটোত ষ্টাৰ মাৰ্ক নাই, এই ডিটেইলছখিনি তোমালোকে নিদিলেও হ'ব। বাট ক্লাছ 12ৰ ৰোল নাম্বাৰটোত ষ্টাৰ মাৰ্ক আছে ন, চ' ৰোল নাম্বাৰটো তুমি ইয়াত দিবা। এতিয়া ক্লাছ 12ৰ ৰোল নাম্বাৰ দিয়াত কিছুমানৰ প্ৰব্লেম হ'ব পাৰে। অ'কে, কাৰণ যিসকল ছেবা বৰ্ড বা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ আণ্ডাৰত হয়, তেওঁলোকৰ ৰোল নাম্বাৰটো দুটা ভাগত থাকে। চ' দুটা থাকিলে কেনেকৈ দিবা? চ' পোনপ্ৰথমে ধৰা 1 2 3 4 দিলা, এডাল মাইনাছ চিন দিবা, দেন 6 7 8 9 যি আছে সেনেকৈ ৰোল নাম্বাৰটো মাইনাছ চিন দি লিখি যাবা। আৰু ক্লাছ 10ৰ ৰোল নাম্বাৰ ফিল আপ কৰাৰ সময়তো তোমালোকৰ আই থিংক ৰোল নাম্বাৰ ইয়াত খুজিছে, ক্লাছ 10ৰ ৰোল নাম্বাৰ খোজা নাই। চ' ক্লাছ 10ৰ সময়তো তোমালোকে যদি খোজে, দেন B23 দিবা, দেন মাইনাছ এডাল দিবা, 1 2 3 4 দিবা, দেন যি আছে। চ' এনেকৈ তোমালোকৰ ৰোল নাম্বাৰৰ ফৰ্মেটটো দি দিবা। অ'কে, আৰু যিসকল বৰ্ডত ধৰা ডাইৰেক্ট 1 2 3 4 এনেকৈ ৰোল নাম্বাৰটো থাকে, চ' ডাইৰেক্ট সেনেকৈ ৰোল নাম্বাৰটো দিলেই হ'ব। অ'কে, চ' এইখিনি এনচিয়ৰ হৈ ল'বা, নহ'লে তোমালোকৰ প্ৰব্লেম হ'ব এইবিলাক ফিল আপ কৰাত। দেন ক্লাছ 12ত ডিভিজন কি পাইছা? ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন। অ'কে, ক'ৰ পৰা পাছ আউট কৰিছা সেনেকৈ নামটো লিখি দিবা। আৰু ছাবজেক্ট কম্বিনেশ্যন, ইয়াত কিছুমানে ভাবিব পাৰে যে মই 4th ছাবজেক্টত ফেল কৰিছোঁ, কিবা কৰিছোঁ, মই নাম্বাৰটো ইয়াত নিদিম। সেইটো নহয়, তোমালোকৰ মাৰ্কশ্বিটত চিৰিয়েলি চাই যাবা। মাৰ্কশ্বিটত যি 6টা ছাবজেক্টৰ নাম আছে, 6টা ছাবজেক্টৰ নাম ধুনীয়াকৈ এজ ইট ইজ দি দিবা। অ'কে, আৰু নাম দিয়াৰ সময়ত ব্ৰেকেট হওক, স্পেচিয়েল কেৰেক্টাৰ হওক, এইবিলাক ইউজ নকৰিবা। জাষ্ট কমা দি কিনে তোমালোকে নামকেইটা দি যাবা। অ'কে, চ' ইয়াৰ পিছত আৰু এটা বস্তু দি দিছে যে ইয়াত যিহেতু আমি পাছ কৰিলোঁ, ক্লাছ 12 পাছ কৰিলোঁ, আৰু তাৰ মাৰ্ক দিব লাগে। চ' 4th ছাবজেক্টৰ মাৰ্ক দিম নে নিদিম? বহুতে সুধি আছে যে 4th ছাবজেক্টৰ মাৰ্ক দিম, মই 4th ছাবজেক্টত পাছ আছোঁ, বাট মাৰ্ক দিম নে নিদিম? ফেইল কৰিছোঁ, মাৰ্ক দিম নে নিদিম? চ' পাছ কৰিছা, ফেইল কৰিছা, মেটাৰ নকৰে। যিবিলাক ছাবজেক্ট তোমালোকৰ মাৰ্কশ্বিটত আছে, 6টা ছাবজেক্টৰ মাৰ্ক তোমালোকে দিব লাগিব। অ'কে, আৰু তেতিয়াহ'লে মোৰ পাৰ্চেণ্টেজ কমি যাব, সেইটো ভয় থাকিব। চ' তোমালোকৰ পাৰ্চেণ্টেজ সেই গোটেই ইয়াত এণ্টাৰ কৰা টোটেল ছাবজেক্টৰ হিচাপত নলয়। মেক্সিমাম কলেজে 5খন ছাবজেক্টৰ মাৰ্ক চাব। মেক্সিমাম য'ত বেছিকৈ মাৰ্ক পাইছে সেনেকৈ বেষ্ট অফ 5ৰ মাৰ্ক চাব। আৰু তাৰপিছতহে তোমালোকৰ ৰিজাল্ট বা মেৰিট লিষ্টত নাম দিব। আৰু কিছুমানত ইউনিভাৰ্চিটিত তোমালোকৰ বেষ্ট অফ 3 মাৰ্ক চাব। অ'কে, গম পাইছা ন? চ' তোমালোকে গোটেই A to Z যিকেইখন ছাবজেক্ট আছে তোমালোকৰ মাৰ্কশ্বিটত, 6খন ছাবজেক্টৰ মাৰ্ক ইয়াত দিব লাগিব। সেই লিখিয়ে দিছে ইয়াত যে এনচিয়ৰ ডেট ইউ এণ্টাৰ অল ছাবজেক্ট ফ্ৰম ইয়াৰ অৰিজিনেল মাৰ্কশ্বিট এণ্ড যাতে তোমালোকৰ সেই ইনষ্টিটিউটৰ ফালৰ পৰা তোমালোকক চিলেকশ্যন কৰাত কোনো প্ৰব্লেম নহয়। অ'কে, এতিয়া কিছুমানত বেষ্ট অফ 3 মাৰ্কছ চাই, লগতে সেই বেষ্ট অফ 3 তোমালোকৰ মেথছ ছাবজেক্টটো ইনক্লুড থাকিব লাগিব, সেনেকুৱা ক্ৰাইটেৰিয়া আছে। এতিয়া যদি ধৰা মেথছখন তোমাৰ 4th ছাবজেক্ট হৈছে, এই মেথছৰ মাৰ্কটো ইয়াত দি নিদিয়া, দেন তোমালোকক চিলেক্ট অফক'ৰ্চ নকৰিব। গতিকে 4th ছাবজেক্ট হ'লেও শেষত সেই মাৰ্কটো দি দিবা। অ'কে, ইয়াত পাৰ্চেণ্টেজ ধৰা মই দেখাই দি আছোঁ, যিকোনো দেখাই মানে ইয়াত কৈয়ে দিছোঁ, যিকোনো ধৰা প্ৰথম মোৰ ছাবজেক্ট আছিল আছামিজ চামথিং। অ'কে, MIL আছিল, দেন ছেকেণ্ড ইংলিছ আছিল, ইংলিছ, দেন কি আছিল, আছামিজ ইংলিছ। অ'কে, মানে মোৰ নহয়, মোৰ যেতিয়া ক্লাছ 12ত আছিল মানে দি দিছোঁ, মইতো এতিয়া বহুত ডাঙৰ। চ' এতিয়া আছামিজ, ইংলিছ, ফিজিক্স, দেন থাকিব পাৰে কেমেষ্ট্ৰি। অ'কে, কেমেষ্ট্ৰি আছে, দেন আই থিংক বায়'লজি আছিল, বায়'লজি, দেন মেথেমেটিক্স। চ' এনেকৈ যি 6খন ছাবজেক্ট আছে গোটেইখিনি ইয়াত দি দিবা। আৰু অবটেইন মাৰ্কছত কিমান মাৰ্ক পাইছিলা? অসমীয়াত ধৰা মই 90 পাইছিলোঁ চামথিং আউট অফ 100। সেনেকৈ ইংলিছত ধৰা চামথিং মই কিবা পাইছিলোঁ, পাহৰি গ'লোঁ। ইংলিছত কিবা এটা মাৰ্ক পাইছোঁ, সেইটো মাৰ্ক দিলোঁ, দেন ইয়াত 100। চ' সেনেকৈ নিজৰ মতে যিবিলাক মাৰ্ক পাইছা ইয়াত দি যাবা। মই এনে কিবা এটা মাৰ্ক দি যাই আছোঁ। অ'কে, দেন ইয়াত 100। চ' এনেকৈ মাৰ্কবিলাক এণ্টাৰ কৰি যাবা। ইয়াৰ পিছত চামথিং যিমান পাইছা, দেন 100,
এনেকৈ য'ত যিমান মাৰ্ক পাইছা অ'কে মোৰ একচুৱেলি মাৰ্ক নহয় দিয়াচোন ইয়াত মই দি আছোঁ এতিয়া ধৰা মেথমেটিক্স তোমাৰ 4th ছাবজেক্ট আছিল চ' তোমালোকৰ মাৰ্কশ্বিটত যি পাৰ্চেণ্টেজ আছে সেইটো ইয়াত ডাইৰেক্ট আহি গৈছে এতিয়া ধৰা তোমালোকে যদি ইয়াত মেথমেটিক্সত 4th ছাবজেক্ট হ'লে মেথমেটিক্সত বহুত কম মাৰ্ক পাইছা লাইক 60 মান পাইছা বা 58 পাইছা সামথিং বা 39 পাইছা আউট অফ 100 সেইটো যদি ইয়াত এণ্টাৰ কৰি দিয়া তোমালোকৰ পাৰ্চেণ্টেজটো কমি যায় ওকে এতিয়াতো মোৰ সিলেকশ্যনত মোৰ পাৰ্চেণ্টেজ কমি গ'লে মোৰ প্ৰব্লেম হ'ব একো ভয় কৰিব নালাগে তোমালোকৰ পাৰ্চেণ্টেজ এই সামাৰ্ট পৰ্টেলত যিটো এই পাৰ্চেণ্টেজ দেখায় এই পাৰ্চেণ্টেজটো হিচাপত তোমালোকৰ এডমিশ্যনৰ মেৰিট লিষ্টসমূহ নবনায় তোমালোকৰ মেৰিট লিষ্টসমূহ কিহৰ হিচাপত বনাব তোমালোকৰ মাৰ্কশ্বিটৰ হিচাপত বনাব মাৰ্কশ্বিটত 5খন ছাবজেক্টৰ মাৰ্কটো চাব ইয়াত 6খনৰ মাৰ্ক দিলেও তোমালোকৰ প্ৰথম 5খন ছাবজেক্টৰহে মাৰ্কছ হ'ব ওকে চ' তোমালোকে এই দিয়া নিদিয়া এইটো মেটাৰ নকৰে তথাপিও দিয়াটো ভাল যাতে প্ৰব্লেম নহয় প্ৰব্লেমটো মই ক'লোঁ কিছুমানত 4th ছাবজেক্টৰ মাৰ্কটো চাই দিব পাৰে গতিকে তোমালোকে A to Z যিমান ছাবজেক্ট আছে গোটেইখিনিৰ মাৰ্ক দি দিবা একো প্ৰব্লেম নহয় তোমালোকৰ সিলেকশ্যন হোৱাত ওকে চ' আই থিংক তোমালোকে ক্লিয়াৰ হৈ ল'লা কাৰণ বহুতো ইউটিউবাৰে মই চাইছোঁ তেওঁলোকে 4th ছাবজেক্টৰ মাৰ্কটো দিব নালাগে বুলি কৈছে চ' তোমালোকে এইটো ভুল কেতিয়াও নকৰিবা তোমালোকৰ 4th ছাবজেক্টৰ মাৰ্কটো ইয়াত দি দিবা তোমাৰ সিলেকশ্যন ইয়াত দিয়া সামাৰ্ট পৰ্টেলত দিয়া মাৰ্কৰ ওপৰত নহয় তোমাৰ সিলেকশ্যন হ'ব মাৰ্কশ্বিটৰ ওপৰত মাৰ্কশ্বিটত প্ৰথম 5টা ছাবজেক্টৰ যি মাৰ্ক আছে বা প্ৰথম 3টা ছাবজেক্ট চাব পাৰে কিছুমানত চ' সেই হিচাপে তোমালোকৰ সিলেকশ্যনটো হ'ব গোটেইখিনি মাৰ্কছ ইয়াত দি দিবা দি কিনে 7 নেক্সটৰ অপশ্যনটোত ধুনীয়াকৈ ক্লিক কৰি দিবা ওকে চ' ষ্টুডেণ্ট আমি মাৰ্কখিনি ইয়াত দি দিলোঁ ইয়াৰ পিছত গোটেইখিনি ডিটেইলছ দেখাব চব শুদ্ধ আছেনে নাই যদি আপডেট কৰিব লগা আছে আপডেটৰ অপশ্যনত যাব বা প্ৰিভিয়াছৰ অপশ্যনত গৈ কিনে সেই বস্তুখিনি আপডেট কৰি ল'বা দেন নেক্সটত আহিবা গোটেইখিনি ঠিক আছে আমাৰ গতিকে নেক্সট যিটো অপশ্যন আছে তাত ক্লিক কৰি দিলোঁ ওকে তাৰপিছত আৰু দেখাইছে গোটেই ডিটেইলছ ঠিক আছেনে নাই য়েছ নেক্সট কৰি দিলোঁ গোটেই ঠিক আছে ইয়াৰ পিছত ডকুমেণ্ট আপলোড কৰিব লাগিব ডকুমেণ্টত কি দিছে ইনষ্ট্ৰাকশ্যনছ ফৰ আপলোডিং ডকুমেণ্টছ তোমালোকৰ ফটো বা ছিগনেচাৰখিনি তো আই থিংক যেতিয়া প্ৰফাইল কমপ্লিট কৰিছা তেতিয়াতো দিয়ে দিছা ইয়াৰ পিছত আৰু বেলেগ যদি ডকুমেণ্ট দিব লাগে ফাইল চাইজ অফ ডিজিটেল ফটো মাষ্ট বি 10 KB to 1 MB এইখিনি হৈ গৈছে আৰু বেলেগ যিবিলাক ডকুমেণ্ট দিবা তোমালোকে ইয়াত সেইখিনি ডকুমেণ্ট হওক মাৰ্কশ্বিট হওক এণ্ড ৰিলেটেড চাইজ অফ ডিজিটেল ফটো মাষ্ট বি উইদিন 10 KB to 1 MB গতিকে সেই ডকুমেণ্টখিনি তোমালোকৰ 10 KBৰ পৰা 100 MB 1 MBৰ ভিতৰত হ'ব লাগিব ওকে 100 MB নহয় 1 MB 10 KBৰ পৰা 1 MB ওকে ইয়াৰ পিছত যি ধৰা OBC কেটেগৰীৰ হয় চ' OBC কেটেগৰী চাৰ্টিফিকেট দিবা সেইবিলাকতো অলৰেডি আপলোড আছে চ' এতিয়া মেইনলি আপলোড কৰা নতুনকৈ দুটা আপলোড কৰিব লাগিব সেই দুটা হ'ল তোমালোকৰ 10 আৰু 12ৰ মাৰ্কশ্বিটখিনি তোমালোকে পাৰিলে PDF কৰি দিবা বা JPG বা JPEG ফৰ্মেটতো দিব পাৰা বাকী যিবিলাক ডকুমেণ্ট আছে প্ৰফাইল কমপ্লিটৰ সময়তে তোমালোকৰ পৰা লৈ লৈছে গতিকে এক্সট্ৰাকৈ এতিয়া আপলোড কৰিব নালাগে বা তোমালোকে নোৱাৰা এতিয়া জাষ্ট তোমালোকে 10 আৰু 12ৰ মাৰ্কশ্বিটখিনি ইয়াত আপলোড কৰিব লাগিব এতিয়া মাৰ্কশ্বিটৰ ক্ষেত্ৰত তোমালোকৰ 12ৰ ৰিজাল্ট দিছে এতিয়ালৈকে অৰিজিনেল মাৰ্কশ্বিটখন আহি পোৱা নাই তোমালোকৰ লগত ডিজিটেল মাৰ্কশ্বিট বা অনলাইনত যিটো ডাউনলোড কৰিছিলা সেই মাৰ্কশ্বিটটোহে আছে গতিকে সেই মাৰ্কশ্বিটটোৱে তোমালোকে ইয়াত আপলোড কৰি দিবা আৰু গোটেইখিনি বস্তু বা ডকুমেণ্ট ইয়াত আপলোড কৰি কিনে প্ৰিভিউ অপশ্যনটোত তোমালোকে ক্লিক কৰি দিবা আপলোড কেনেকৈ কৰিবা চিলেক্ট ফাইলত যাবা তোমালোকৰ যিটো ফাইল আছে তাত অপেন হ'ব আৰু তাৰ পৰা ধুনীয়াকৈ চিলেক্ট কৰি ল'বা ওকে ধৰা মই যিকোনো এটা চিলেক্ট কৰি ল'লোঁ তাৰপিছত চিলেক্ট কৰি উঠি ষ্টাৰ্ট আপলোডৰ অপশ্যনটোত ক্লিক কৰি দিবা তোমালোকে মোবাইলতো কামখিনি কৰিব পাৰা মই মোবাইলত কৰিলে অলপ প্ৰব্লেম হয় কাৰণে কম্পিউটাৰত কৰি দেখাইছোঁ মোবাইলত কৰিলে যিটো মোবাইলৰ ছাইডত গ'লে এটা ডেস্কটপ ছাইট বুলি অপশ্যন আহে ডেস্কটপ ছাইটটো অ'পেন কৰি ল'বা আৰু ডেস্কটপ ছাইটটো অ'পেন কৰি কিনে তোমালোকে কামখিনি কৰি যাবা ওকে এনেকৈ তোমালোকৰ মাৰ্কশ্বিটখিনি আপলোড কৰি দিবা আৰু মাৰ্কশ্বিট এখন আপলোড কৰাৰ পিছত ইয়াত চববিলাক দেখাই দিব ওকে চ' মই দি আছোঁ ইয়াত মই বেলেগ ডকুমেণ্ট দিছোঁ দেই অৰিজিনেল ডকুমেণ্ট নহয় জাষ্ট এইটো ডেমো পাৰপাছত ভিডিঅ'টো বনোৱা হৈছে ন চ' গোটেইখিনি ডকুমেণ্ট দি কিনে তোমালোকৰ যিটো প্ৰিভিউ অপশ্যন সেই প্ৰিভিউ অপশ্যনটোত তোমালোকে ক্লিক কৰি দিবা ওকে চ' প্ৰিভিউ অপশ্যনত ক্লিক কৰিলে গোটেইখিনি ডিটেইলছ আহি যাব তোমালোকৰ ফটো হওক ডিটেইলছ হওক গোটেই ঠিককৈ আছেনে নাই এবাৰ চাই ল'বা যদি চব ঠিকে আছে যিটো ছাবমিটৰ অপশ্যন সেই ছাবমিটৰ অপশ্যনটোত তোমালোকে ক্লিক কৰি দিবা ওকে মই গোটেইখিনি ঠিকে আছে চ' ছাবমিট অপশ্যনটোত ক্লিক কৰি দিলোঁ আৰু ইয়াৰ পিছত আৰু সুধিছা যে এইবিলাক তোমালোকৰ যে চোৱা যে তোমালোকৰ নামটো ঠিকে আছে নাই যদি ঠিকে আছে ক্লিক কৰি দিবা ডেট অফ বাৰ্থ ঠিকে আছে গতিকে গোটেইখিনি ডকুমেণ্ট ডিটেইলছ আমি চাই ল'লোঁ আৰু ছাইডৰ যিকেইটা এই ক্লিক কৰা বক্স আছে তোমালোকে দেখা নোপোৱা পাৰা চ' এই ক্লিক কৰা বক্সকেইটাত তোমালোকে ধুনীয়াকৈ এটাৰ পিছত এটা ক্লিক কৰি যাবা ওকে গতিকে সকলোখিনি ক্লিক কৰি কিনে আই এগ্ৰি গোটেই এগ্ৰি কৰি দিবা ওকে আৰু ইয়াৰ পিছত সুধিছে টেকিং ছাৰ্ভিচ ফ্ৰম CSC অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰ কিছুমান থাকে তাত গৈ কিনে তোমালোকে এপ্লাই কৰিছা নেকি ওকে নেট কেফে থাকিলেও নেট কেফে গোটেইবিলাকৰ CSC ID নাথাকে
সো তোমালোকে এইটো পাৰিলে নো সিলেক্ট কৰি দিবা, একো প্ৰব্লেম নহয়। ওকে, নিজে কৰি থাকিলে হওক বা বেলেগত কৰিলেও নো সিলেক্ট কৰি দিবা। ইয়াৰ পিছত সাবমিট এপ্লিকেশ্যনৰ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিবা। ওকে, সাবমিট এপ্লিকেশ্যন কৰাৰ পিছত তোমালোকৰ সাকসেসফুলি এখন এপ্লিকেশ্যন ইয়াত দেখাইছে টোটেল এপ্লিকেশ্যন 1। ওকে, ইয়াত তলতো আহি গৈছে যে তোমালোকে বি বৰুৱা কলেজত এপ্লাই কৰিছা, এখন এপ্লিকেশ্যন আহি গৈছে। সো তোমালোকৰ এইটো হৈ গ'ল। ওকে, ধৰা মই ইয়াত ভিউ অলত গ'লো, ভিউ অলত গ'লেও তোমালোকৰ তলত দেখাবনে? ইয়েছ, তলত দেখাই দিছে বস্তুখিনি। ওকে, সো এতিয়া প্ৰেফাৰেন্সৰ কথা আহে। কিছুমানত ধৰা তোমালোকে প্ৰথমে বি বৰুৱা কলেজ এপ্লাই কৰিলা, ছেকেণ্ড বেলেগ এখন কলেজ এপ্লাই কৰিলা, থাৰ্ড বেলেগ এখন কলেজ এপ্লাই কৰিলা। সো প্ৰথম যিখন এপ্লাই কৰিছা সেইখন তোমালোকৰ ফাৰ্ষ্ট প্ৰেফাৰেন্সত গুচি যাব। ওকে, দেন নেক্সটখন এপ্লাই কৰাখন তোমালোকে ছেকেণ্ড প্ৰেফাৰেন্সত গুচি যাব। ওকে, ইয়াত চাইডত দেখাব প্ৰেফাৰেন্সৰ অপশ্যন, এতিয়া মই দেখা পোৱা নাই। গতিকে প্ৰেফাৰেন্স হিচাপত তোমালোকে এপ্লাই কেনেকৈ কৰিবা? এতিয়া যিখন কলেজত ল'ব তোমালোকৰ বহুত মন আছে সেইখন সদায় প্ৰথম এপ্লাই কৰিবা বা ফাৰ্ষ্ট প্ৰেফাৰেন্স দিবা। কাৰণ প্ৰেফাৰেন্স দিয়াটো বহুত মেণ্ডেটৰী। কাৰণ যদি তুমি ধৰা যিখন কলেজত ল'ব মন আছে আৰু একদম শেষত দিছা প্ৰেফাৰেন্স বা শেষত এপ্লাই কৰিছা, তেতিয়া তোমালোকৰ মাৰ্ক বেছি থাকিলেও যেতিয়া মেৰিট লিষ্ট বনাব তেতিয়া তোমালোকৰ প্ৰেফাৰেন্স চাব একদম শেষৰ প্ৰেফাৰেন্স দি থৈছে। চ' এইজন ষ্টুডেণ্টৰ ইমান এটা ইচ্ছা নাই ইয়াত। চ' তোমালোকৰ মেৰিট লিষ্ট বনোৱাৰ সময়তো তোমালোকক তাত ছিট দিয়া চান্সটো অলপ কমি যায়। গতিকে যিখনত পোৱা তোমালোকৰ বেছি চান্স আছে বা ইচ্ছা আছে সেইখন ফাৰ্ষ্টত এপ্লাই কৰিবা, দেন নেক্সটখন তাৰ নেক্সটত। চ' সেনেকৈ প্ৰেফাৰেন্স ৱাইজ তোমালোকে 6খন কলেজ এপ্লাই কৰিবা। ওকে, চ' এইটো হ'ল প্ৰচেছ, আৰু বিভিন্ন ধৰণৰ প্ৰচেছ আছে। আগতীয়াকৈ ভিডিঅ' আহি আছে, বহুত ভিডিঅ' আহি আছে, তাত মই বস্তুবিলাক দেখাই দিম। চ' চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা, বহুত দীঘল ভিডিঅ' হৈ গ'ল। আৰু ইয়াৰ পিছত যদি কিবা কনফিউজন হয় মোক কমেণ্ট কৰিবা, আৰু লগতে ইয়াত যিখন চাইডত প্ৰিণ্ট ফৰ্মৰ অপশ্যন দেখা পাইছা, সেই প্ৰিণ্ট ফৰ্মত গৈ কিনে এই এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট কৰি ৰাখিবা, কাৰণ এই এপ্লিকেশ্যন ফৰ্মটো তোমালোকৰ যেতিয়া কলেজৰ এডমিশ্যন হ'ব তাত ছাবমিট দিব লাগিব। ওকে, চ' ইয়াৰ পিছত মেৰিট লিষ্ট কেনেকৈ হ'ব, কাৰেকশ্যন উইণ্ডত কি কৰিব লাগিব, মই গোটেইখিনি ভিডিঅ' পাৰিলে বনাই থাকিম। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। তোমালোকে মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰা, ডেছক্ৰিপশ্যনত লিংক আছে। আৰু যদি কোনোবাই এপ্লাই কৰিব পৰা নাই, যে মোৰ কনফিউজন হৈছে কেনেকৈ কি কলেজ এপ্লাই কৰি দিম, দেন মই তোমালোকক হেল্প কৰি দিব পাৰিম এপ্লাই কৰাত, বা ময়ে এপ্লাই কৰি দিব পাৰিম। তেতিয়াহ'লে তোমালোকে ডেছক্ৰিপশ্যনত মোৰ গোটেই ডিটেইলছ আছে, কণ্টেক্ট ডিটেইলছ আছে, তাত কণ্টেক্ট কৰিবা, মই তোমালোকৰ কামখিনি কৰি দিব পাৰিম। আৰু লগতে আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকো আছে, তাতো জইন হৈ ল'বা যাতে আপডেটবিলাক পাই থকা। চ' থেংক ইউ, বাই বাই।